মহতৰম হাজিৰিন, যোৱা সপ্তাহত আমি খুতবাৰ বিষয় লৈ আৰু জুমাৰ নামাজৰ কেইবাটাও মছলা সম্পৰ্কে আলোচনা কৰিছিলোঁ। খুতবাৰ সময়ত আমি কি কি কাম কৰিব পাৰোঁ আৰু কি কি কাম কৰিব নোৱাৰোঁ সেই প্ৰসংগে আমি আলোচনা কৰিছিলোঁ। আজিৰ আলোচনাৰ বিষয়বস্তু হৈছে নামাজৰ ভিতৰত কিছুমান ভুল হয়, ভুল হোৱাৰ কাৰণে চহু সিজদা কৰিব লাগে, সিজদাই চহু কৰিব লাগে। চহু শব্দৰ অৰ্থই হৈছে পাহৰি যোৱা। কোনো বস্তু যদি পাহৰি যায় নামাজৰ ভিতৰত, নামাজ শুদ্ধ কৰাৰ এটা পদ্ধতি আছে, নামাজ শুদ্ধ হৈ যাব, নামাজ শুদ্ধ কৰিব পাৰি, সেইটো সিজদাই চহুৰ মাধ্যমত। সিজদাই চহুটো কেনেকৈ কৰিব, সিজদাই চহু কেনেকৈ কৰিব, আমি শেষৰ যিটো বৈঠক আত্তাহিয়াতো পঢ়োঁ, শেষৰ বৈঠকত আত্তাহিয়াতো পঢ়ি সো ছাইডত সালাম ফিৰাই আমি দুটা সিজদা আকৌ কৰি আকৌ আত্তাহিয়াতো দৰুদ শৰীফ দোৱাই মছৰা পঢ়ি নামাজ কমপ্লিট কৰোঁ। ইয়াক চহু সিজদা বুলি কোৱা হয়। চহু সিজদা কেতিয়া কৰিব লাগে, কি কি অসুবিধা হ'লে চহু সিজদা কৰিব লাগে, এইবিলাক আমাৰ জানাৰ দৰকাৰ। কেতিয়াবা ওয়াজিবৰ মাজত যদি পলম হৈ যায়, ওয়াজিব আদায় কৰাৰ ক্ষেত্ৰত যদি দেৰি হৈ যায়, পলম হৈ যায়, তেতিয়া আমি চহু সিজদা কৰিলে নামাজ শুদ্ধ হয়। বা এটা ৰুকুন পৰিমাণ যদি কোনোবাই ৰখিছে, এটা ৰুকুন পৰিমাণতকৈ যদি কম ৰখিছে, তেনেহ'লে চহু সিজদা কৰিব নালাগে। আৰু এটা ৰুকুনৰ বেছি যদি সময় থাকিছে, ৰখি গৈছে, তেনেহ'লে চহু সিজদা কৰিব লাগিব। ৰুকুন কি আকৌ, ৰুকুন জানিব লাগিব। ৰুকুন কোৱা হয় 3 তসবিহ পৰিমাণ সময়, 3বাৰ সুবহানাল্লাহ পঢ়োতে যিমানখিনি সময় লাগিব, ইমানখিনি সময় বহি আছে, উঠিব লাগিছিল বহি আছে। ঠিক এই ভুলৰ কাৰণেও চহু সিজদা হ'ব। নামাজৰ ওয়াজিবৰ মাজত কোনো এটা বস্তু পৰিৱৰ্তন কৰি দিলে, য'ত আস্তে পঢ়িব লাগে জোৰেকৈ পঢ়ি দিছে, ইয়াৰ কাৰণেও চহু সিজদা ওয়াজিব। ফৰজ আদায় কৰিব লাগিছিল, নামাজত বহুকেইটা ফৰজ আছে, এটা ফৰজ পলমকৈ আদায় কৰি আছে, যিটো আদায় কৰিব লাগিছিল অলপ ৰখি গ'ল, তে পলমকৈ আদায় কৰাৰ কাৰণেও চহু সিজদা ওয়াজিব হ'ব। কোনো ফৰজক যিটো পিছত আদায় কৰিব লাগে, সেইটো আগতীয়াকৈ আদায় কৰি দিলে, আগতীয়াকৈ আদায় কৰাৰ কাৰণেও চহু সিজদা। কি কি কাৰণত চহু সিজদা হ'ব পাৰে, গোটেইখিনি মছলাৰ আচলতে হেডলাইনটো কি, এইখিনি আলোচনা কৰা হৈছে। বা কোনো এটা ফৰজ ৰিপিট আহি আছে, বাৰে বাৰে আহি আছে, কোনো এটা ফৰজ আমি বাৰ বাৰ যদি আদায় কৰোঁ, এই ফৰজটো বাৰ বাৰ আদায় কৰাৰ ক্ষেত্ৰতো সিজদাই চহু ওয়াজিব হৈ যায়। তেনেকুৱা হৈ আছে যে সিজদাই চহু কেতিয়ালৈকে কৰিব পাৰে, কেতিয়ালৈকে চহু। এনেকুৱাও হ'ব পাৰে যে সালাম দুইফালে ফিৰাই দিছে, এতিয়া সময় কিমানখিনি মোৰ হাতত আছে যে চহু সিজদাটো মই পাহৰি গ'লোঁ, ভুল এটা হৈ গৈছে, সেই ভুলৰ কাৰণে চহু সিজদা কৰিব লাগিছিল, কিন্তু চহু সিজদাৰ সময় পাৰ হৈ গৈছে, দুইফালে সালাম ফিৰাই দিছে, এতিয়া কি চহু সিজদা কৰিব পাৰিব না নাই, কিমান সময়লৈকে বাকী থাকে, এইটো জানিব লাগিব। দুয়োফালে সালাম ফিৰোৱাৰ পিছতো সময় থাকে, দুয়োফালে সালাম ফিৰাইছে, ফিৰোৱাৰ পিছতো সময় থাকিব। যদি আপুনি কেবলাৰ ফালেই আছে, এতিয়ালৈকে কেবলাৰ ফালৰ পৰা আপুনি ডাইভাৰ্ট হোৱা নাই, বেলেগ ফালে আপুনি ঘূৰি বহা নাই, আপোনাৰ চিনা কেবলাৰ ফালে আছে, তেতিয়ালৈকে ভুল যিটো হৈছে মাইণ্ডত আহিছে, মোৰ এইটো ভুল হৈছে, লগে লগে আপুনি সিজদাই চহু দুটা কৰিলে, কৰাৰ পিছত আকৌ আত্তাহিয়াতো দৰুদ শৰীফ পঢ়ি নামাজ কমপ্লিট কৰিব, নামাজ হৈ যাব। এইটো এটা সূৰত। যদি নিজৰ জায়গাতেই আছে বা নামাজৰ মুনাফি কোনো কাম কৰা নাই, যে নামাজৰ পৰিপন্থী, নামাজত যিমানবোৰ কাম হয় আমাৰ জানা আছে যে এইবোৰ নামাজৰ হালত হয়, নামাজৰ অৱস্থাতেই মানুহে থাকে, নামাজৰ অৱস্থাৰ ব্যতিক্ৰম কোনো কাম কৰিলে, নামাজত থকা অৱস্থাৰ ব্যতিক্ৰম কোনো কাম কৰিলে, যেনেকৈ দুই হাতেৰে খোজোৱা আৰম্ভ কৰিলে, নামাজত এই কাম কৰা নহয়, দুই হাতেৰে টুপি পিন্ধি আছে বা কথা পাতি আছে বা
ঘূৰি বহিছে ইত্যাদি ইত্যাদি যিবিলাক কাম নামাজত নিষেধ আছে সেই নিষেধ কামবিলাক আমি যদি নকৰোঁ তেতিয়ালৈকে সুজদা কৰিব পাৰিম। কিন্তু সেজদাই সুহু কি হৈছিল, ৱাজিব আছিল সেজদাই সুহু নকৰিলে। বেলেগ এটা মছলা যে সেজদাই সুহু ৱাজিব হৈছিলে কিন্তু সেজদাই সুহু নকৰিলে, এই হালতত কি হ'ব? ৱাজিব আছিল, বিভিন্ন কাৰণত হ'ব পাৰে সেজদাই সুহু কৰা নাই, পাহৰি গৈছে, তো নামাজ হৈ যাব কিন্তু নামাজ কি হ'ব? নাকিছ হ'ব, পৰিপূৰ্ণ নামাজ নহ'ব। পৰিপূৰ্ণ নামাজৰ যিটো সৱাব সেই সৱাবৰ পৰা মাহৰুম থাকিব। আৰু এই নামাজটো আদা কৰিব লাগিব, আকৌ পঢ়িব লাগিব। আৰু যদি কোনোবাই সময় পাৰ হৈ গৈছে, সময় উকলি যোৱাৰ পিছত যদি সেই নামাজ আদায় কৰে, সেই নামাজ আদায় কৰাটো মুস্তাহাব হ'ব, সেই নামাজ আদায় কৰাটো মুস্তাহাব হৈ যাব। এতিয়া কথা হৈছে যে দ্বিতীয়বাৰ যে নামাজ পঢ়িব, সেই নামাজ কি ফৰজ নামাজ হৈ আছে এতিয়াও, না ফৰজ নামাজ আদায় হৈ গ'ল? একবাৰ যিহেতু আদায় কৰাৰ পিছত আদায়টো হৈয়ে গ'ল, আকৌ দ্বিতীয়বাৰ যিটো পঢ়িব সেইটো কি ফৰজৰ দৰ্জা ৰাখিব নেকি? তাৰ শ্ৰেণী কি হ'ব? ফৰজ হ'ব নেকি? নাই, সেই নামাজটো নফল হৈ যাব। কিন্তু কিয় পঢ়িব? কিহৰ কাৰণে পঢ়িব? পঢ়িব এইকাৰণে সৱাবৰ ক্ষেত্ৰত কমপ্লিট সৱাব পোৱাৰ আশাত। আৰু এইটো পঢ়া ৱাজিব সময়ৰ ভিতৰত যদি হয়, এইটো সময় যদি বাকী থাকে আৰু যদি সময় উকলি যায়, সময় পাৰ হৈ যায়, পাৰ হৈ যোৱাৰ পিছত সেই নামাজটো আকৌ দ্বিতীয়বাৰ পঢ়াটো এনেকুৱা হয়। কেতিয়াবা সেজদাই সুহু কৰিব লাগিছিল কিন্তু সেজদাই সুহু বুজি নাপায়, সেজদাই সুহু বুজি নাপায় যে কিহৰ কাৰণে সেজদাই সুহু ৱাজিব হয়, এই কথাটো মছলাটোই নাজানে, কৰিব লাগিছিল কিন্তু বুজি নাপায়। এনে অৱস্থাত বুজি নোপোৱা হালতত কি সেজদাই সুহু কৰিব নেকি? যে মই কৰি দিওঁ, বুজি নাপালেও কি, কিবা এটাতো হ'ব, কিবা এটাতো হ'ব, নামাজটো কিবা এটা হ'ব। বুজি নোপোৱাৰ কাৰণে সেজদা সুহু কৰিব পাৰিব নেকি? নাই, নোৱাৰে, সেজদাই সুহু কৰিব নোৱাৰে। ইয়াৰ কাৰণে মছলা জানি কোনো আলিমৰ ওচৰত সুধি মছলাৰ ওপৰত আমল কৰিব লাগিব, সেজদাই সুহু কেতিয়া ৱাজিব হয়। সন্দেহ হয়, ৰিকাতৰ মাজত সন্দেহ হয় নামাজৰ ভিতৰত যে মোৰ কিবা ৱাজিব এৰি গ'ল নেকি, বা সেজদাই সুহু নামাজৰ ভিতৰত কিবা সন্দেহ হোৱাৰ কাৰণে কি আমাৰ সেজদাই সুহু ৱাজিব হ'ব নেকি? সন্দেহৰ কাৰণে সেজদাই সুহু ৱাজিব নহয়। বৰঞ্চ আপোনাৰ মনে যিটো কয়, মন যিফালে কয় বেছি, মনে যিটো কৈ আছে যে না এই নামাজটো মোৰ মানে আচলতেই ভুল হৈছে, তেতিয়াহে সেজদাই সুহু ৱাজিব হয়। সেজদাই সুহু সন্দেহৰ ওপৰত নহয়। বেছি যদি মনে খুজি আছে না এইটো ভুল হৈছেই, মাষ্ট বি, এইটো হৈয়ে গৈছে, বিশ্বাসৰ সৈতে য়াকিনৰ সৈতে যদি তেখেতৰ মনত যদি এইটো আহে, মুছল্লিৰ মনত যদি এইটো আহে যে মোৰ আচলতেই ভুল হৈছে, তেনেহ'লে সেজদাই সুহু ৱাজিব। সন্দেহৰ ওপৰত ডিপেণ্ড কৰি সেজদাই সুহু কৰাৰ প্ৰয়োজন নাই। মুক্তাদিসকলে কেতিয়াবা ইমামক সেজদাই সুহু কৰাই দিয়ে। এনেকুৱা অৱস্থা হ'ব পাৰে যে ইমাম চাহেবে এনেকুৱা ভুল কৰি আছে যি ভুলটো কৰিব নালাগিছিল, এনেকুৱা ভুল, এনেকুৱা কণ্ডিশ্যন হৈ গৈছে নামাজৰ যে ইমাম চাহেবে এতিয়া সেজদা সুহু নকৰিব, তো মুক্তাদিয়ে আল্লাহু আকবাৰ কৈ তকবীৰ কৈ সেজদাই সুহুত গুচি গ'ল, মুক্তাদি যাব পাৰিব। আৰু ইমামক এলাৰ্ট কৰিলে, ইমামক তকবীৰ দি লোকমা দি জনাই দিলে, ইমামেও সেজদা ভুলৰ মাজত বহুকেইটা ৱাজিব এৰি গৈছে বা কিবা ভুল হৈছে, যিবোৰ কাৰণত সেজদাই সুহু ৱাজিব হয়, এনেকৈ বহুকেইটা ভুল একত্ৰিত হৈছে। সেজদাই সুহু কেইটা কৰিব? সেজদাই সুহু এটা কৰিলেই যথেষ্ট হ'ব, সেজদাই সুহু একবাৰ কৰিলেই যথেষ্ট হ'ব। ইয়াৰ পিছত প্ৰথম ৰিকাত বা তৃতীয় ৰিকাতত বহি গৈছে। এনেকুৱা হ'ব পাৰে যে প্ৰথম ৰিকাতত বা তৃতীয় ৰিকাতত বহি গৈছে, আৰু এই বৈঠকটো বহিব নালাগিছিল। প্ৰথম ৰিকাততো আপোনালোকে জানে, প্ৰথম ৰিকাতত বহিব নালাগে, থিয় হৈ যাব লাগে। ৰুকু সিজদা দুই সিজদা কৰাৰ পিছত থিয় হৈ যাব লাগে, সেই সময়ত বহি গৈছে। বা তৃতীয় ৰিকাতত চাৰি ৰিকাত নামাজৰ মাজত তৃতীয় ৰিকাততো থিয় হৈ যাব লাগে, কিন্তু পাহৰি গৈছে, বহি গৈছে। যদি এক ৰুকুন পৰিমাণ তাতকৈ কম বহিছে, তেনেহ'লে সেজদাই সুহু ৱাজিব নহ'ব। আৰু যদি এক ৰুকুনতকৈ বেছি বহিছে, এক ৰুকুনৰ পৰিমাণ মই কৈ দিছোঁ যে 3 বাৰ সুবহানাল্লাহ কোৱাৰ সময়
এইখিনি সময় যদি ইয়াতকৈ যদি বেছি সময় বহে, এইখিনি সময় বা এইখিনিতকৈ বেছি সময় বহে, তেনেহ'লে চেজদাই চুহু ৱাজিব হৈ যাব। এইখিনি হ'ল। এতিয়া হওক ৰিকাতৰ মাজত ৰিকাতৰ মাজত সন্দেহ, কিমান ৰিকাত হ'ল ইয়াৰ মাজত সন্দেহ, 3 ৰিকাত হ'ল না 4 ৰিকাত হ'ল, এইটো আগতে বুজি লওঁ। 3 ৰিকাতৰ মাজত সন্দেহ আৰু 4 ৰিকাতৰ মাজত সন্দেহ। এতিয়া আপোনাৰ দিল কোনফালে কয় তাৰ ওপৰত আপুনি আমল কৰিব। ইয়াৰ কাৰণে চেজদাই চুহু ৱাজিব নহ'ব। কণ্ডিশ্যন কি, যে দিলৰ কাৰণে, দিল যিফালে আপোনাৰ গাৱাহী দি আছে, সাক্ষী দি আছে যে মোৰ আচলতে 3 ৰিকাতেই হৈছে, বেছি ৰুঝান দিলৰ, মানে দিল মানে সিফালেই যাই আছে, মন সিফালেই যাই আছে, তে ইয়াৰ কাৰণে চেজদাই চুহু ৱাজিব নাই।